ভাবি ল প্ৰথমতে মা দেউতাক ভক্তি আৰু সেয়া শুশ্ৰূষা কৰিবলৈ শিকিল পিছতহে পোহনীয়া কুকুৰ পোহনীয়া জীৱ জন্তু আহে গম পাইছ দেউতা দেউতা চাহ দিছো ব'লক খাই ল'ব চাহ বোৱাৰী মই তোমাক এটা কথা কওঁ মা কওকচোন তোমালোকে যে কুকুৰটোৰ কাৰণে মাছ মাংস আনি পেলাই কিবা খুওৱা এই মোৰো মন যায় মোৰতো অকণ মন যায় সেই মাছ মাংস অকণ খাবলৈ কুকুৰটোৰ কাৰণে মাংস অকণ আনো আৰু সেইটো আপুনি লোভ কৰিছেনে নহয় দিয়াচোন আমিতো বয়স হ'লো বাৰু দিয়াচোন হ'লেও খাবলৈ অকণ কেতিয়াবা মন যায় নহয় বাৰু আপোনাক যেনেকৈ দিওঁ তেনেকৈ খাব সেই কুকুৰটোৰ কাৰণে মাংস আনিব পৰা সেইখিনি সহ্য হোৱা নাই নেকি বোৱাৰী তুমি তেনেকৈ কৈছা আৰু কেনেকৈ ক'ব লাগে মইতো তোমাক সদায় মাছ মাংস বিচৰা নাই কেতিয়াবা হয়তো সপ্তাহত এটা দিন অকণমান এটুকুৰ দুটুকুৰ মাংস বিচাৰোঁ তাকে তুমি কওঁতে তুমি খং খাই আহিলা নহয় মাংস নিদিলেতো আপোনাক কণী দিওঁ মাছ দিওঁ এই মাংসকণ অকণমান মাংস আনো কুকুৰ কাৰণে সেইখিনিও সহ্য হোৱা নাই আপোনাৰ কথাটো তেনেধৰণৰ নহয় বোৱাৰী কেতিয়াবা অকণ মাংস খাবলৈকো মন যায় দিয়াচোন আজি এমাহ ধৰি মাছ মাংস একোৱে খোৱা নাই মই কথাটো তোমাক কৈছোঁহে বাৰু কাম নাই আৰু মাংস খাবলৈ মন গৈছে এই বুঢ়া বয়সত বোৱাৰী তুমি অকণ ভালকৈ চাই চিতি কথা ক'বাচোন মই তোমাৰ শহুৰ দেউতা হয় হ'ব মমেন থাকক খাচী মাংসৰ দাম কিমান জানে জানো বোৱাৰী কিন্তু সেই কুকুৰটোকতো তোমালোকে তাকে আনি খুওৱা খুৱাব লাগিব তাক গোটেই ঘৰখন ৰক্ষা কৰে সি তাক নোখোৱা কাক খুৱাব লাগে এৰা বোৱাৰী তুমি ঠিকেই কৈছা কুকুৰটোৰ কাৰণে তোমালোকৰ পইচা হয় কিন্তু এই বুঢ়া বাপেকটোৰ কাৰণে তোমালোকৰ পইচা নোলায় বুজিলো বোৱাৰী হ'ব ইমান লোভ নকৰিব এতিয়া আপোনাৰ বয়স হৈছে এতিয়া মাংস খোৱাটো কমাই দিয়ক হ'ব বোৱাৰী মোৰে ভুল হৈছে মই আৰু কেতিয়াও তোমাক তেনে কথা নকওঁ মই তোমাক মাফ চাইছো হ'ব মোৰে কপালৰ লিখক হ'ব দিয়া বোৱাৰী হ'ব বুঢ়া হলি এতিয়া মাংস লোভ লাগিছে কাম নাই আৰু ক'ব মই মাংস যোগান ধৰি দেখিম ইমান দাম হৈছে মাংস কুকুৰটোৰ কাৰণে মাংস আনি কোনো সহ্য নহয় হ'ব হ'ব শুনিছে হ'ব ৰ'বচোন অকণ মই আপোনাক কৰি আছো দেউতা কান্দা শুনিছে কি কৰিলে আকৌ এই আমাৰ টমিলে যে মাংস আনো দেউতাও খাবলৈ মন গৈছে মাংস সদায় একেখন ভাওনাই মানে ন তোমালোকৰ আৰু সেই দেউতা বুজিব লাগে নহয় অকণ এই বুজাইছো নুবুজিলে কি কৰিম বাৰু কওকচোন এতিয়া বয়স হৈ আহিছে মাছ মাংস এইবিলাক কমাই খাব লাগে বুজি নাপায় মাংস লাগেনো কিয় আকৌ কি হ'ল আকৌ কুকুৰটোৰ লগত জেদ ধৰিলে চাগে কৈছে টমিলে মাংস আনে মোক অকণ মাংস খাব নোৱাৰা মোৰনো মন যায় খাবলৈ দেউতাইনো কেতিয়া বুজি পাব কথাবিলাক দেই কুকুৰটো অত টকা দি কিনি অনা কুকুৰ তাক বাৰু মাংস অকণ নোখোৱালে কেনেকে হ'ব বাৰু কোৱাচোন তোন খুৱাবই লাগিব তাক দেউতাই বুজি নাপালে নহ'বতো এনেকে প্ৰতিটো কথা যে জেদ ধৰিব কুকুৰটোৰ লগত বাৰু জেদ ধৰা বয়স আছেনে বাৰু এতিয়া কোৱাচোন হয় দিয়ক কি যে কম নহয় মানুহটো এই পেটৰ বেমাৰ হ'লে কাপোৰ কানি গ'লে কোনে চাফা কৰিব তাকেতো আকৌ আমাৰহে জঞ্জাল লাগিব এতিয়া বুজি নাপায় কুকুৰটোৱে এতিয়া আমাৰ ঘৰখন ৰখি আছে আমাৰ এটা উপকাৰ কৰি আছে দেউতাইনো কি কৰিছে বাৰু কোৱাচোন আমি কেতিয়াবা যদি ফুৰিবলৈ যাওঁ গোটেই ঘৰখন ৰক্ষা কৰি থাকে দেউতাই কি কৰিছেনো কোৱাচোন খাইছে বৈছে শুইছে ফেনৰ বতাহ লৈছে তাতে আকৌ ঔষধ সোপা নামত এই লাখ টকা সোপা ভৰাইছে আৰুনো কি উপকাৰ কৰিছে আমাক কোৱাচোন হয় দিয়ক দিনৰ দিনটো বহি থাকিব এই পিছফালে আগফালেতো জংঘল আছে এইবিলাকতো চাফা কৰিব পাৰে নোৱাৰে পাৰেতো কি কৰিবা এতিয়া আগফালে চকীখনে বহি থাকিব এতিয়া বুঢ়া মানুহ তাতে দেউতা কথা ক'লেও এতিয়া লাগিব জগৰ এতিয়া মাংস খাই নো যাওক মাংস আনি দিয়কগে নোৱাৰো মই এইবিলাক কথা এটা ভাবি আছিলো একে মাথাটো বেয়া কৰি পেলালাহি আহি পেলাই টমিৰ লগত জেদ ধৰি থাকে টমিক মাংস খোৱা বুলি দেউতাকো খাব লাগিব নেকি কথা হ'ল নেকি ব'লা ভিতৰলৈ ব'লা ব'লক কিয় ইন্দ্ৰ মনটো দেখোন মৰা লাগিছে কি হ'ল নকবি আৰু মনটো আচলতে বেয়াই বুজিছেনে খুব বেয়া লাগি আছে সেই গতিকে অকণমান ওলাই যাম বুলি ভাবিছো হয় নেকি আচ্ছা যা তেতিয়াহ'লে গৰমো যি পৰিছে বুজিছ তোৰ ভালেই নহয় আছো যাওঁ দে কিন্তু দেখোন মনটো একেবাৰে মৰা না ঘৰত কিবা এটা হৈছে নিশ্চয় আপুনি সোনকালে গুচি যাব হ'ব যাওক আইমণি ভালনে তোৰ আছো তই ওলাই আহিছ দে তোৰ ওচৰলৈ আহিছো কথা এটা লৈ মা আছো না তেতিয়াহ'লে ভিতৰলৈকে
ভিতৰলৈ নাযাওঁ, ইয়াতে কওঁ দে কথাটো। কি কথা আছে? ভিতৰলৈ নাযাওঁ। এই মোৰ অকণ মাংস খাবলৈ মন গৈছে। মাংস অকণ আনি খুৱাবি নেকি বাৰু? সৌৰভেটো আনি নিদিয়ে মানে? নহয়, সিহঁতে মানে মাংস আনে, এই মোৰ কাৰণে নহয়। সেই সিহঁতৰ পোহনীয়া কুকুৰটোৰ, সেই পোহনীয়া কুকুৰটোৰ কাৰণে আনে, সেই তাকে বনাই কৰি দিয়ে, মোক নিদিয়া। আৰু সিহঁতৰ ভিতৰত খাই যদি নাজানো, কিন্তু মোক এদিনলৈকো আজিলৈকে মাংস অকণ খোৱা নাই। কি কাম কৰিছে? এই কুকুৰটোক মাংস আনি খুৱাব পাৰে, নিজৰ দেউতাকক অকণমান মাংস আনি খুৱাব নোৱাৰে? এই কেনেকুৱা ধৰণৰ ল'ৰা বাৰু? তই কোৱা নাই জানো তাক অকণ খুৱাবলৈ? কিয়নো কোৱা নাই, মই কৈছো দেচোন, বুঢ়া হলেও মোৰ কেতিয়াবা মাংস অকণ খাবলৈ মন যায় নহয়। মই বুঢ়াজনী কৈছিলো মাংস অকণ খাওঁ বুলি, তাই মোক যি কথা ক'লে নহয়, একেবাৰে নক'বলগীয়া কথা কিছুমান ক'লে মোক, বুজিছনে? মোৰ মনটো খুব বেয়া লাগে, সেইকাৰণে অকণমান ওলাই আহিছো, বুজিছনে? হয় দেই, এনেকুৱা হ'ব লাগেনে? তই যদি কৈছই সিহঁতে অকণমান মাংস আনি দেউতাকক খুৱাব নোৱাৰে বাৰু। ৰচোন ককাইদেউ, সি কিয় এনেকুৱা হৈছে বাৰু? সি অনবৰতে বোৱাৰীৰ কথা যে শুনে, মই তাক কেইষাৰমান শুনাব লাগিব, নহ'লে এনেকে নহ'ব নহয়, এনেকে নচলিব। এই কুকুৰটোক মাংস আনি খুৱাব পাৰে, নিজৰ দেউতাকক খুৱাব নোৱাৰে, এনেকুৱা কেনেকুৱা ধৰণৰ কথা? নহয় আইমণি, তই নকবি, সিহঁতক ক'লে এখন আকৌ কাজিয়া হ'ব, কাজিয়া হ'লে মোক একেবাৰে গালি সপনে কিবা কৰি পেলাব, গতিকে নালাগে ক'ব, তই বুজিছনে? তই যাব নালাগে, বুজিছনে? নহ'ব, যাব লাগিব, সিহঁতক ক'ব লাগিব, নহ'লে তেনেকে সিহঁতৰ শুদ্ধটো হ'ব জানো? সিহঁতে তেনেকেই থাকিব। তই কি কথা ক'বলৈ আছ? মোৰ লগত আছোন, মই সিহঁতক আজি কমগে। নহয়, মই নাযাওঁ, এখন ধোপাত কাজিয়া হ'ব, মহা কাজিয়া হ'ব, কৈছো নহয়। একো নহয় ককাইদেউ, মই যাম নহয় তোৰ লগত। সিহঁতে কিয় এনেকুৱা কাম কৰিব সেইটোকৈ সুধিম, আৰু কিয় কুকুৰক খুৱাবলৈ সিহঁতৰ পইচা হয় মাংস আনি, তোক খুৱাবলৈ নহয় সেই কথাটো সুধিম। তই যাবই লাগিব মোৰ লগত। মানে তই এইবিলাক কি কৰিবলৈ ওলাইছ? একো নহয়, বচোন বৌ, মই আজি সুধিমগে। বৌ নাই নাই, মই নাযাওঁ। একো নহয়, আছোন, ককাইদেউ আছোন, একো নহয় বৌ, বচোন বৌ। সৌৰভ, পেহী, তোহঁতৰ ঘৰত সদায় সদায় এইবিলাক কি লাগি থাকে? কি লাগিব? একোতো লগা নাই। একো লগা নাই, তই কথা ক'বলৈ আহিছ। সেই দেউতাৰ যে কিবা খাবলৈ মন যায়, কিবা কৰিবলৈ মন যায়, তাকে ক'লে তহঁতে জাঙুৰ খাই কিয় উঠ? দেউতাই মানে আকৌ তোমাৰ ওচৰতো সেয়া কথা ক'লেগে। নক'বগে কিয় বাৰু? ভনীয়েক যদি নকয় তাক ক'ব কচোন। তহঁতে যদি প্ৰতিটো কথা নুশুনয় মোকতো ক'বই লাগিব। হ'লেও এই মাংস কথাটোতে এনেকে লাগি থাকিলে লাজ লাগে দিয়াচোন। আপোনাকো ক'বগে লাগে সেইটো কথাকে। তো ক'বগে লাগিব। সেই বুঢ়া হৈছে, এই মানুহটোতো কিবা এটা খাবলৈ মন যায়। তহঁতে কুকুৰক খুৱাবলৈ পইচা আছে, কুকুৰক খুৱাব পাৰ। সেই বাপেৰে সৰুকালতে সেই মাংস অকণমান নহ'লে একদম বিচাৰি বিচাৰি ক'ৰ পৰা আনিছিলগে। মাছ অকণ নহ'লে ল'ৰাটোৱে লঘোণে থাকিব, ভাত নাখাব, এইবিলাক কথা কৈ কৈ বাপেৰে বিচাৰি আনিছিলে। নহয় পেহী, দেউতাৰ এতিয়া বয়স হৈছে যে সেইটো কাৰণেহে আমি অকণমান। বয়স হ'লে মানে কি খোৱা বোৱা একো কৰিব নালাগে, একো খাবলৈ মন নাযায় মানে? তোমালোকৰ হ'বলৈ মন নাযায়? তোমালোকৰতো মন যায়। সেই কুকুৰটোক যে খুৱাব পাৰা, দেউতাক খুৱাব নোৱাৰা। ঘৰত তোৰ নিজৰহে দেউতাৰটোলৈ অকণমান বেয়া নালাগে? তই সৰুকালৰ কথাখিনি জানো অকণমান মনত পেলাব নোৱাৰ? তোৰ দুখ নালাগে? দেউতাই তোৰ কাৰণে কি কৰা নাছিলে? তই কুকুৰটোক খোৱা, কিন্তু দেউতাৰ তোকতো অকণমান খুৱাব পাৰ। ককাইদেউৱে কিমান কষ্ট কৰিছিলে তোক ডাঙৰ কৰালৈ, তোক পঢ়া শুনা কৰালৈকে। তোক খোৱা বোৱাৰ কাৰণে ক'ৰবাত কিবা এটা বস্তু পালে একে বান্ধি লৈ আহে। তই সেইবিলাক কথা মনত পেলাব নোৱাৰ? অকণমান মাংস কথা কৈছিলে, তাৰ কাৰণে তহঁতে দেউতাক আনি দিব নোৱাৰ? আৰু বোৱাৰী, তুমিওতো কম নহয়। তোমাৰ মা দেউতাই যদি আজি ক'লেহেঁতেন তুমি নিদিয়াকে থাকিব পাৰিলাহেঁতেন জানো? হয় দেই, আজিকালি যে কি হৈছে, এই পুত্ৰ বোৱাৰী তোমালোকে মৰম কৰা পোহনীয়া কুকুৰক, কিন্তু সেইটো চাই চিতি কৰিব লাগে। নিজৰ দেউতা মা যে আছে সেইখিনি ভাবি চিন্তি কৰিব লাগে। পোহনীয়া কুকুৰকো কৰা, নিজৰ মা দেউতাৰ কথাও ভাবা, গম পাইছা? আৰু তইও ভাবি ল, প্ৰথমতে মা দেউতাক ভক্তি আৰু সেয়া শুশ্ৰূষা কৰিবলৈ শিকি ল, পিছতহে পোহনীয়া কুকুৰ, পোহনীয়া জীৱ জন্তু আহে, গম পাইছ?